আমি বিকাশ যাত্ৰাৰ আয়োজন কৰিছিলোঁ। আৰম্ভণি হৈছিলে নগাঁৱত আৰু আজি এই যাত্ৰাৰ সামৰণি পৰিব আমাৰ কামৰূপ জিলাত বিদিয়াত আজি এই যাত্ৰাৰ সামৰণি পৰিব। এই যাত্ৰাৰ সময়ছোৱাত আমি অসমৰ বিভিন্ন স্থানত 23,000 কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিছিলোঁ। আজি আমাৰ কামৰূপ জিলাৰ বাবে আমি 635 কোটি টকাৰ আঁচনিৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ ভিতৰত ৰঙিয়া সমষ্টিত কেইবাটাও জলসিঞ্চন প্ৰকল্প, হাজো সমষ্টিত ইনডোৰ ষ্টেডিয়াম, ৰঙিয়া সমষ্টিত নতুনকৈ নিৰ্মাণ কৰা BEd কলেজ, পলাশবাৰী সমষ্টিত নিৰ্মাণ কৰা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ প্ৰাংগণ, হাজো সমষ্টিৰ আমাৰ আৰক্ষী থানা ভৱন আৰু বিভিন্ন ৰাস্তা ঘাট শিলান্যাস কৰা প্ৰকল্পবিলাকৰ ভিতৰত আমি বকুত 85 কোটি টকাৰে শিশু আৰু মাতৃ দুৰ্ভগীয়া মাতৃ আৰু দুৰ্ভগীয়া শিশুসকলৰ বাবে এটা বৃদ্ধাশ্ৰম আৰু শিশুৰ আশ্ৰম নিৰ্মাণ কৰিব খুজিছোঁ। তাৰ আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছোঁ। হাজোৰ FRUৰ উন্নতকৰণ, পলাশবাৰীৰ ডায়েটৰ উন্নতকৰণ, হাজোত নতুন কাৰাগাৰ নিৰ্মাণ আৰু আমাৰ ছয়গাঁৱৰ পৰা উকিয়ামলৈ যোৱা পথ, বেজেৰাৰ পৰা বালিকুছিলৈ যোৱা পথকে আদি কৰি বিভিন্ন পথৰ আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছোঁ। কামৰূপ জিলাৰ বাবে 635 কোটি টকাৰ আঁচনি আজি আমি ইয়াতে শুভ উদ্বোধন নহলে আধাৰশিলা স্থাপন কৰিছোঁ। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষভাৱে